फाइनली हम पहुंच गया परशुराम कुंड। ये भाई साहब हैं, केरला से आया है। We are from Kerala. नमस्कार बंधुসকল, डेगा ब्लगर एटी ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো। তো অহা কালিলে আমি পুৱাতে গৈ আছো আপোনাৰ परशुराम কুণ্ডলৈ। গতিকে परशुराम কুণ্ডৰ বিভিন্ন দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। কালিলে পুৱাতে 3টা বজাতে যাম, আমি আমাৰ জাৰ্নি আৰম্ভ কৰিম। মোৰ চেনেলটো লাইক शेयर कमेंट सबस्क्राइब কৰি ৰাখিব, বেল আইকনটো অলপ দবাবলৈ নাপাহৰিব, তেতিয়া মোৰ বিভিন্ন ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব। তো বলক তেতিয়া হলে ভিডিঅ'টো আৰু বন্ধুসকল আমি এতিয়া তেজু পাই গলোহি। এয়া তেজুৰ টাউনৰ দৃশ্য। তেজু টাউন পাই গলোহি, অৰুণাচল প্ৰদেশ তেজু। বন্ধুসকল আমি এতিয়া তললৈ নামি আহিছো পৰশুৰাম কুণ্ডৰ হেৰিলে। ৰাস্তা যথেষ্ট বেয়া, যথেষ্ট বিপদসংকুল, শিলগুটি কাটিং কৰি বনাই থকা ৰাস্তা। তললৈ ৰাস্তাটো দেখুৱাই দিয়া। বহুত কষ্টকৰ এটা যাত্ৰা কৰি আহিলো, বহুত দীঘলীয়া যাত্ৰা। আহি আহি আমনি লাগি গ'ল। গাড়ী বন্ধুসকল আমি পাই গলোহি এতিয়া। ভাগৰি গৈছো, ওপৰলৈ উঠোতে উঠোতে আকৌ তললৈ নামিব লাগিব, যথেষ্ট কষ্ট। তো এইটো যথেষ্ট পুৰণি প্ৰসিদ্ধ এডোখৰ জেগা হয়, প্লেচ হয়। প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ অৰুণাচলৰ প্ৰদেশৰ লোহিত জিলাত এই মন্দিৰভাগ অৱস্থিত। পৰশুৰাম কুণ্ডৰ নাম আগতে দেওপানী বা ব্ৰহ্মকুণ্ড আছিল। এই লোহিত নদীখন পৰশুৰামে কাটি পানী ভৈয়ামলৈ বোৱাই আনিছিল বুলি প্ৰবাদ আছে। ব্ৰহ্মকুণ্ড কেনেকৈনো পৰশুৰাম কুণ্ড হ'ল তাৰে এটি চমু আভাস আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। পৰশুৰাম আছিল ভগৱানৰ পঞ্চম অৱতাৰ। পৰশুৰামৰ পিতৃৰ নাম আছিল যমদগ্নি আৰু মাতৃৰ নাম আছিল ৰেণুকা। এদিনাখন পিতৃয়ে যমদগ্নিয়ে মাতৃ ৰেণুকাক পানী আনিবলৈ ক'লে। বহু সময় মাতৃ আহি নোপোৱাত যমদগ্নি মুনিয়ে দিব্য শক্তিৰে চাই দেখিলে পৰশুৰামৰ মাতৃ ৰেণুকাই গন্ধৰ্বৰ গা ধোৱা চাই আছিল। খঙতে পিতৃ অগ্নিশৰ্মা হৈ পৰশুৰামক মাতৃৰ শিৰচ্ছেদ কৰিবলৈ আদেশ কৰিলে। এফালে পিতৃৰ আদেশ, আনফালে মাতৃৰ হত্যা ভাবি কিংকৰ্তব্য বিমূঢ় হৈ পৰিল পৰশুৰাম। অৱশেষত মাতৃক শিৰচ্ছেদ কৰিলে পৰশুৰামে। মাতৃৰ হত্যাৰ পাপত পৰশুৰাম হাতত কুঠাৰখন লাগি ধৰিল। অৱশেষত গোটেই পৃথিৱী বহু মঠ মন্দিৰ দৰ্শন কৰিলে পৰশুৰামে। তথাপিও হাতৰ পৰা কুঠাৰখন এৰাই নপৰাত শিৱক আৰাধনা কৰিলে। শিৱই সন্তুষ্ট হৈ দৰ্শন দি ক'লে, তুমি বিষ্ণুক সাক্ষাৎ কৰা, তেওঁৱে তোমাক মুক্তিৰ সন্ধান দিব। বিষ্ণুৱে পৰশুৰামক উত্তৰ পূবত অৱস্থিত মহেন্দ্ৰগিৰি পৰ্বত অৰ্থাৎ অৰুণাচলৰ এই পাহাৰতে এটি ব্ৰহ্মকুণ্ড আছে বুলি জানিবলৈ দিলে। আৰু সেই ব্ৰহ্মকুণ্ড পাৰ কাটি তুমি জলধাৰা বোৱাব লাগিব, আৰু যি জলধাৰা বব তাত তুমি স্নান কৰিলে তোমাৰ হাতৰ কুঠাৰ হাতৰ পৰা এৰাই পৰিব আৰু পাপৰ পৰা তুমি মুক্তি পাবা। আৰু যুগে যুগে সেই কুণ্ডৰ নাম পৰশুৰাম কুণ্ড নামেৰে জনাজাত হ'ব। কথামতে কাম পৰশুৰামে তাকেই কৰিলে। পাহাৰটো কাটি জলধাৰা ভৈয়ামলৈ বোৱাই আনিল আৰু সেই জলধাৰাত স্নান কৰিলে আৰু হাতৰ কুঠাৰ এৰাই পৰিল। তেতিয়াৰ পৰাই এই জেগাডোখৰ
পৰশুৰাম কুণ্ড নামেৰে জনাজাত হৈ পৰিল। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা ইয়াত দৰ্শন কৰিবলৈ আহে আৰু আমিও সেই হেতুকে এই কুণ্ডটি দৰ্শন কৰিবৰ কাৰণে আহিলোঁ। ये लोग केरला से आया है। या we are from Kerala. अच्छा, सब मिलकर खुश हो गया सबको मिलकर। आपका शुभ नाम? हाँ इसका नायर सचकोटा नायर। अच्छा, यस ओके सर, ओके थैंक यू सो मच। हैप्पी न्यू ईयर। हैप्पी न्यू ईयर मैडम। বন্ধুসকল, আমি পৰশুৰাম কুণ্ড দৰ্শন কৰিলোঁ। এতিয়া খাবৰ কাৰণে বহি গ'লোঁ। আমাৰ পাতবিলাকত দেখিছে নাই, হাঁহ মাংস আছে, হাঁহৰ মাংস, লগতে ব্ৰইলাৰ মাংস, এইফালে আমৰ আচাৰ, নেমু আৰু লগত এইটো দেখিছে জলকীয়া। ভাত দিম নেকি? হৈছে ন? মজা ন? আচ্ছা শৰ্মা দা, অনুভৱ কওক। এনেকে কেতিয়াবা ভাত খাই পাইছেনে? নাই পোৱা ন? এনেকে খাই খোৱাৰ আমেজটো বেলেগ ন? একদম বেলেগ। কেনেকুৱা হৈছে হাঁহ মাংস? কেনেকুৱা হৈছে? একদম বঢ়িয়া। ব্ৰইলাৰ বঢ়িয়া বঢ়িয়া সব বঢ়িয়া। নেমুটো মিঠা নে টেঙা নে তিতা নে? টেঙা মিঠা মিক্স আছে। মিক্স আছে ন? গুড, বঢ়িয়া। আমি এনেকৈ গোটেইখনে এসাঁজ আজি বছৰৰ প্ৰথম দিনটোতে সকলোৱে এসাঁজ খাবৰ কাৰণে আহিলোঁ। অৰুণাচলৰ লোহিত ডিষ্ট্ৰিক্টত আমি এতিয়া সোমাই আছোঁ আৰু এই লোহিত ডিষ্ট্ৰিক্টতে পাহাৰীয়া এটি অঞ্চলতে আমি এনেকৈ সোমাই পেলাই এসাঁজ খালোঁ। বন্ধুসকল, আজি পৰশুৰাম কুণ্ডলৈ আহিছিলোঁ, তাৰে এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু বেল আইকনটো অলপ দবাই ৰাখিব। ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো অলপ দবাবলৈ নাপাহৰিব। গতিকে আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।